পাত্ৰটি আমি সৰু লৈছোঁ। আপোনালোকৰ ধৰি লওক 50 লিটাৰ পানী জোখৰ যদি কৰিবলৈ পৰা বিচাৰে তেতিয়াহ'লে আপোনালোকে পাত্ৰটো ডাঙৰ ল'ব লাগিব। আজি আমি সৰু পাত্ৰতে আমি কম পৰিমাণৰ পানী লোৱা হৈছে যদিও আমি আপোনালোকৰ জীৱামৃতটো কেনেকৈ প্ৰস্তুত কৰিব লাগে তাৰ সম্পৰ্কত আজি আপোনালোকক দেখুৱাম। এয়া আমি পোনপ্ৰথমে এইটোত আমাৰ অলপ পানী লোৱা হ'ল, যাতে এইখিনি আমাৰ কি হয় 50 লিটাৰ পানীত আমি 2 লিটাৰ গোমূত্ৰ দিব লাগে। ইয়াতে আমি 4 লিটাৰ আছে, ইয়াতে আমি প্ৰায় আধা অংশ ঢালি তাৰপিছত আমি এইখিনি গোমূত্ৰ দিয়া হ'ল পানীত। এইখিনি হ'ল বেচন। বেচন আমি 200 গ্ৰাম দিছোঁ ইয়াত। এইখিনি গুড়খিনি মই মিটিংখনত 1 লিটাৰ পানীত এইখিনি গুড়খিনি গুলি লওঁ। ইয়াতে আধা কেজি গুড় আছে। ইমান পৰিমাণৰ এইখিনি আমাৰ কেঁচা গোবৰ। এইখিনি আমাৰ গুড়, ইয়াতে আধা কিলো গুড় দিয়া হৈছে। এইখিনি হ'ল আমাৰ বৰগছৰ তলৰ মাটি, টপ চইল। ইয়াৰে 1 কাজনীমান আমি ইয়াত মিক্স কৰিলোঁ। এইখিনি এতিয়া আমি এডাল মাৰিৰে কি হয়, ঘড়ীৰ কাটাৰ বিপৰীত দিশত যেনেধৰণে ঘূৰাই, ধৰি লওক বিপৰীত দিশত পোনপ্ৰথমে আমি এনেকৈ 10 পাক ঘূৰালোঁ। 10 পাক হোৱাৰ পিছত এতিয়া আকৌ আমি এইটো দিশত 10 পাক এনেকৈ ঘূৰালোঁ। এইখিনি আমি এতিয়া জীৱামৃত প্ৰস্তুত কৰি আছোঁ। আহক খুৰাকে ঢৌটো উঠিব লাগে। প্ৰেচিডেণ্ট মিলাবলৈ যাওক, ঘূৰাক দিয়ক। এটা ফটো ল'বা এতিয়া। এফালে যাওঁ খোজকাঢ়ি